আমাৰ প্ৰিপাৰেশ্যন আপোনাৰ ডেইলি প্ৰায় 6 ঘণ্টা 7 ঘণ্টাকৈ চলি আছে। আপোনাৰ আমাৰ লাষ্ট 2 মান্থ মানৰ পৰা আমি এই দৰে প্ৰেক্টিছৰ সময়খিনি এনেকৈ কৰি আছোঁ। এতিয়া অলপ বঢ়াবলৈ চেষ্টা কৰি আছোঁ, যিহেতু চবৰে গ্ৰীষ্মকালীন বন্ধ আছে, স্কুল বন্ধ আছে। চ' আমি ভাল সময়ত এছিয়ান চেম্পিয়নশ্বিপখনো পাইছোঁ, সম্পূৰ্ণ চেষ্টা কৰিম। আমাৰ এই টিমটো চিলেকশ্যন হৈছে আপোনাৰ যিটো ITৰ আমাৰ ষ্টেট চেম্পিয়নশ্বিপ হৈছিল যোৰহাটত, তাতে যিকেইজনে মেডেল পাইছিল তেওঁকেইজনে নেশ্যনেল চেম্পিয়নশ্বিপত পাৰ্টিচিপেট কৰিলে, আৰু নেশ্যনেল চেম্পিয়নশ্বিপত আমাৰ 8গৰাকী আছিল, 8গৰাকীয়ে গ'ল্ড মেডেল পাইছিল। তাৰে আগত আপোনাৰ নাচিকত হৈছিল আপোনাৰ ফেডাৰেশ্যন কাপ, ইণ্ডিয়া টাইকোৱাণ্ডো ফেডাৰেশ্যন কাপ, আৰু তাতেও আমাৰ 8গৰাকীয়ে পাৰ্টিচিপেট কৰিছিল আৰু 8গৰাকীয়ে গ'ল্ড মেডেল আছিল। চ' সেই প্ৰচেষ্টাত আমাৰ 8গৰাকীয়ে এইবাৰ গোটেইখিনি মেডেল টেলিৰ ভিতৰত যেতিয়া গৈ এছিয়ান চিলেকশ্যনৰ মানে ইণ্ডিয়ান টিম চিলেকশ্যনৰ কাৰণে মানে আমি 8গৰাকী প্ৰচেষ্টা চলাই আগবাঢ়িলোঁ, আৰু গোটেইকেইগৰাকীয়েই মানে চিলেকশ্যন পাবলৈ সক্ষম হ'ল। সেইখিনি ধৰক এতিয়া আমি ইকুইপমেণ্ট, আমাৰ তাত বহুত লেছ ইকুইপমেণ্ট, আমি তথাপিও যিমান পাৰোঁ নিজৰ খৰচত মানে সেই ইকুইপমেণ্টৰ দ্বাৰা আমি ধৰক ট্ৰেইনিং আগবঢ়াইছোঁ। যিহেতু ধৰক মই চৰকাৰৰ ফালৰ পৰা গভৰ্ণমেণ্ট জব এৱাৰ্ডি হয়, গভৰ্ণমেণ্ট জব পোৱা, নেশ্যনেল গেমছৰ মেডেল আছিল। চ' প্লেয়াৰৰ পৰাও যিটো ফিজ কালেক্ট কৰা হয়, বা মোৰ নিজৰ পাৰ্চনেল ফালৰ পৰাও হেৰি কৰি পেলাই আমি ইকুইপমেণ্ট বহুত অলপ উপযুক্ত ইকুইপমেণ্ট আনিছোঁ, আৰু যাৰ পৰা আমি ধৰক প্ৰেক্টিছ আগবঢ়াইছোঁ। আৰু সেনেকৈ আগতে 2গৰাকী ইণ্টাৰনেশ্যনেল প্লেয়াৰ আছিল, এইবাৰ 8গৰাকীক লৈ পেলাই আমি সাজু হৈছোঁ ইণ্ডিয়ান স্কোৱাডৰ লগত, যাতে ভাৰতৰ তিৰংগা এইবাৰ ওপৰত ৰাখিব পাৰোঁ, বেলেগ কাণ্ট্ৰিক আমি বিট কৰি যাতে ওপৰত যাব পাৰোঁ। এটা মানে নতুন লক্ষ্য অভিলেখৰ কাৰণে আমি সাজু হৈছোঁ, আৰু আমাৰ বিশ্বাস আছে যে এইবাৰ আমি নিশ্চয় সেই লক্ষ্যত উপনীত হ'ম। এইবাৰ আমাৰ এই ইণ্ডিয়ান টিম স্কোৱাডটোত আপোনাৰ নৰ্থ গুৱাহাটী টাইকোৱাণ্ডো একাডেমীৰ পৰা জইন কৰিব সীমান্ত দাস, সামিউল হক, নিশিতা বৰা, আকাশনা শৰ্মা, মৈত্ৰী শৰ্মা, প্ৰাচী চৰকাৰ, ময়ূখ বৰকাকতি আৰু দেশদিমনা পাঠক। আমাৰ প্ৰস্তুতি পূৰা দমে চলি আছে। যদিও আমাৰ ইনডোৰ ষ্টেডিয়াম নাই, তথাপিও আমাৰ প্ৰেক্টিচ একদম সুন্দৰভাৱে চলিছে। পূৰা দিনটোৱে চলে, ৰাতিপুৱাৰ পৰা আবেলিলৈকে চলে, লাঞ্চ ব্ৰেক অলপ দিয়ে, আৰু সেই প্ৰেক্টিচ কৰাই আছে আমাৰ প্ৰীতম কিশোৰ বৰাই। মই মাজে মাজে আহি চাওঁ, মই গাইড দিওঁ, আৰু আমাৰ দিগন্ত বৰা ডাঙৰীয়াও আহে। যিহেতু উত্তৰ গুৱাহাটী টাইকোৱাণ্ডো দিগন্ত বৰা আমি ডাঙৰীয়া ছাৰ হয়, মোৰো ছাৰ দিগন্ত বৰা আৰম্ভ কৰিছিল, গতিকে আজি আমি তাৰে ফল লাভ কৰিছোঁ। গতিকে ইয়াতকৈ আৰু আনন্দৰ সীমা নাই। গতিকে আশা কৰিছোঁ এই 8গৰাকী খেলুৱৈয়ে যিহেতু এইবাৰ এছিয়ান চেম্পিয়নশ্বিপ একেলগে অংশগ্ৰহণ কৰিব, গতিকে আমি অশেষ আনন্দিত, আৰু আশা কৰিছোঁ তেওঁলোকে মেডেল কৰি আনিব, তাৰপিছত ৱৰ্ল্ড চেম্পিয়নশ্বিপলৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আমাৰ এছিয়ান চেম্পিয়নশ্বিপৰ ট্ৰায়েলছ আছিল, তাতে ফেডাৰেশ্যন কাপ আৰু নেশ্যনেলৰ তাতে যোনবোৰ মেডেলিষ্ট আছিল সিহঁতৰ মাজত চিলেকশ্যন হৈছে। এছিয়ান চেম্পিয়নশ্বিপ আছে মালয়েছিয়াত, তাতে আমাৰ টোটেল 8গৰাকী গৈছিল। 8গৰাকী আমি গোটেইকেইটা চিলেকশ্যন হৈছোঁ। আমি দিনে ৰাতিয়ে প্ৰেক্টিচ কৰি আছোঁ, আশা কৰিছোঁ তাতে গৈ পেলাই মেডেল পাওঁ, মানে নিজে পূৰা বেষ্ট দিব ট্ৰাই কৰিম।